Hi guys, welcome to my third video. So মোৰ এটো হৈছে third video. আজি মই অলপ ডিফাৰেণ্ট কে মোৰ ভিডিওটো আপোনালোকৰ আগত প্ৰেজেন্ট কৰিম. So আজি মই মোৰ লাইফষ্টাইলৰ লগত জড়িত ষ্টৰী এটা আপোনালোকৰ লগত শ্বেয়াৰ কৰিব গৈ আছো. মোৰ লাভ ষ্টৰীটো মোৰ লাভ মেৰেজ হয়. So মোৰ লাভ ষ্টৰীটো আজি আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিম. ভাল পালে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব. So মোৰ ষ্টৰীটো ষ্টাৰ্ট হৈছিলে 2016ত যেতিয়া মই এছএছ কমপ্লিট কৰি এছএছ ফাৰ্ষ্ট ইয়েৰত এডমিশ্যন লৈছিলোঁ জাজি এছএছ স্কুলত এডমিশ্যন লোৱাৰ পাছত এতিয়াতো ডিজিটেল ইণ্ডিয়াৰ যুগ সকলোৰেতো হাতে হাতে আছে স্মাৰ্টফোন এনেকুৱা কোনো নাই ডেকা বুঢ়া বাচ্চাৰ পৰা আদি কৰি সবৰে হাতত এতিয়া স্মাৰ্টফোন এনেকুৱা মানে কোনোৱে নাই যাৰ হাতত আজিকালি এণ্ড্ৰইড ফোন আপোনালোকে দেখা পোৱা নাপায় সো ফাৰ্ষ্ট মই সায়েন্স সেমিষ্টাৰত এডমিশ্যন লৈছিলোঁ সো ফোনটো কম্পালচৰিটো লাগিছিলে সদায় তথাপিও মই আহি পেলানি পাপাক সদায় কওঁ পাপা মোক ফোন লাগে সকলে কলেজলৈ ফোন লৈ যায় মইহে এনেকুৱা যাৰ ফোন নাই সো কান্দো অলপ নখৰা কৰোঁ অভিমান কৰোঁ সো এট লাষ্ট ফাইনেলি পাপাই মোক ফোন এটা আনি দিলে মই ফোনটো পাই গ'লোঁ বহুত নখৰা বহুত অভিমানৰ পাছত সো সেইদিনা মই বহুত হেপী হৈছিলোঁ মোতকেতো হেপী মানুহ সেইদিনাখনি কোনোৱে নাই সো ফাইনেলি ফোনটো পালোঁ হোৱাটছআপ ফেচবুক ইনষ্টা হাইক সকলো ছ'চিয়েল মিডিয়া এপত একাউণ্ট খুলিলোঁ আৰু ফ্ৰেণ্ডছবিলাকে যেনেকৈ সকলো শ্বেয়াৰ কৰে নিজৰ ষ্টৰী নিজৰ পিক্সবিলাক তেনেকৈ ময়ো শ্বেয়াৰ কৰিব ল'লোঁ লাহে লাহে ফোনটোৰ লগত নিজকে এডজাষ্ট কৰি ল'লোঁ ত' এনেদৰে লাহে লাহে ফোনটোৰ লগত নিজকে ফোনটো ব্যৱহাৰ কৰিলোঁ নিজকে ফোনটোৰ লগত বেছি টাইম দিব ল'লোঁ পঢ়াতকৈ মানে এনেকুৱা এটা হৈছিল মোৰ ফোনটোহে মোৰ কাৰণে বেছি ইম্পৰ্টেণ্ট হৈ গৈছিল সো হয়তো সেয়া মোৰ ভালৰ কাৰণেই হৈছিল নে বেয়াৰ কাৰণেই হৈছিল ঠিক মই ধৰিব পৰা নাছিলোঁ কিন্তু যি হৈছিল মই ভাবোঁ এতিয়া ভালৰ কাৰণেই হৈছিল ফেচবুকত এদিন চাট কৰি থাকোঁতে হঠাতে এটা ফ্ৰেণ্ড ৰিকুৱেষ্ট আহিছিল মোলৈ ফ্ৰেণ্ড ৰিকুৱেষ্টটো পঠাইছিল শিৱসাগৰ এজন ল'ৰাই নাম আছিল দীপাংকৰ গগৈ সো তেওঁ যেতিয়া ফ্ৰেণ্ড ৰিকুৱেষ্টটো পঠালে ফাৰ্ষ্টে নাজানো কেনেকৈ কি হ'ল মই ফ্ৰেণ্ড ৰিকুৱেষ্টটো একচেপ্ট কৰিলোঁ কিন্তু আগতে মই তেনেকৈ ফ্ৰেণ্ড ৰিকুৱেষ্ট একচেপ্ট নকৰোঁ ফাৰ্ষ্ট মই পূৰা প্ৰফাইলটোত গৈ চেক কৰোঁ কেনেকুৱা হয় তেওঁৰ প্ৰফাইলটো চাই মেলি মই ফাইনেলি লাষ্ট একচেপ্ট কৰোঁ প্ৰায় 1 উইক মানৰ পাছত কিন্তু সেইদিন নাজানো লগালগ মই ফ্ৰেণ্ড ৰিকুৱেষ্টটো একচেপ্ট কৰিলোঁ আৰু লগালগ তেওঁৰ পৰা এটা মেছেজ আহিল হাই বুলি ময়ো দিলোঁ হাই হেল্ল' কি কৰিছা এনেই আছোঁ এনেদৰে আৰু আমি ডেইলি লাহে লাহে কথা পাতিব ল'লোঁ ফেচবুকত লাহে লাহে ফেচবুকত আমি ভাল ফ্ৰেণ্ডছ হ'লোঁ তাৰ পৰা হোৱাটছএপত কণ্টেক্ট নাম্বাৰ দি হোৱাটছএপত কথা পাতিলোঁ লাহে লাহে আমাৰ মাজত এটা ৰিলেশ্যনশ্বিপ হ'বলৈ ধৰিলে হয়তো নাজানো সেইটো ভাল ফ্ৰেণ্ডছ হিচাপে নে এজ এ বেষ্টি নে গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড আমি তেতিয়ালৈকে নাজানিছিলোঁৱেই কেৱল চাট কৰোঁ আৰু সকলো শ্বেয়াৰ কৰোঁ এনেকুৱা একো নাথাকে যি আমি শ্বেয়াৰ নকৰাকৈ থাকোঁ মানে সকলোবিলাক এভৰিথিং আমি শ্বেয়াৰ কৰোঁ ত' এনেকৈ লাহে লাহে কথা পাতি আছোঁ তেওঁ বোলে কেতিয়াবা ফোনো কৰিছিল ফোনো কৰোঁ আমি কথাও পাতোঁ তেনেকৈ এদিন কথাৰ প্ৰতি তেওঁ মোক ক'লে যে ঘৰত মোৰ বিয়াৰ কথা ওলাইছে তেওঁ একচুৱেলি মোতকৈ 7 yearsৰ ডাঙৰ আছিল মই তেওঁতকৈ 7 বছৰ সৰু আছিলোঁ তেওঁ কৈছিল যে ঘৰত অলৰেডি মোৰ বিয়াৰ কথা ওলাইছে কাৰণ মোৰ বয়স হৈছে চ' মই ভাবিছোঁ মই তোমাক মোৰ লাইফ পাৰ্টনাৰ হিচাপে আনিব বিচাৰোঁ আৰু মই অলৰেডি মোৰ ঘৰতো তোমাৰ ফটো দেখাইছোঁ সকলোৱে তোমাক পচন্দ কৰিছে চ' মই তোমাৰ ঘৰৰ মানুহৰ লগত কথা পাতিব বিচাৰোঁ চ' মই ক'লোঁ ঠিক আছে তুমি মোৰ মাৰ লগত কথা পতা কিন্তু মোৰ এতিয়া টাইম হোৱা নাই ফাৰ্ষ্ট মই মোৰ
ষ্টাডিটো কমপ্লিট কৰি লওঁ। মই গ্ৰেজুৱেশ্যন কমপ্লিট কৰিম। তাৰপাছত তেওঁ মোৰ মাৰ লগত কথা পাতিল। ফাৰ্ষ্ট অফ অল মায়ে ক'লে যে এতিয়াতো তাইতো বিয়া বয়স হোৱা নাই ন, চ' তুমি কথা পাতি থাকিবা। এতিয়া তোমালোকে বয়ফ্ৰেণ্ড গাৰ্লফ্ৰেণ্ডেই হৈ থাকা, তাতকৈ বেছি ভাবিব নালাগে, কাৰণ তাই আমাৰ ডাঙৰ ছোৱালী ঘৰখনৰ। তাইক লৈ আমাৰ বহুত আশা আছে, বহুত কল্পনা আছে। চ' ফাৰ্ষ্ট আমি তাইৰ ড্ৰিমবিলাক পূৰণ কৰি ল'ম। তাই নিজৰ ড্ৰিমবিলাক পূৰণ কৰি লওক, তাৰপাছত তাই বিয়াৰ কথা ভাবিম। চ' মায়ে এনেদৰে কৈ কথাটো কমপ্লিট কৰি দিলে আৰু আমাৰ ৰিলেশ্যনশ্বিপটোক আৰু এখোজ আগুৱাই দিলে। কিন্তু কি ক'ম, নিয়তিৰ যে খেল। মই এইচ কমপ্লিট কৰিব নাপালোঁৱে। তেতিয়া তেওঁলোকৰ ঘৰৰ মানুহ আহিল আমাৰ ঘৰত, আৰু সেইদিনা আমাৰ ৰিং চেৰেমনি। সেইদিনা আমাৰ ৰিং চেৰেমনি আছিল। তেওঁলোকে ইমান জোৰ কিয় কৰিছিল মই নাজানো, কিন্তু তথাপিও তেওঁলোকে ইমান সকলো মানুহ লৈ, তেওঁলোকৰ পৰিয়াল লৈ কিবা এটা আশাত আমাৰ ঘৰত আহিছিল। চ' মা পাপাই তেওঁলোকৰ আশাটো ভাঙি তেওঁলোকক ঘূৰাই নপঠায়, তেওঁলোকৰ কথাটো ৰাখিলে, আৰু সেইদিনা আমাৰ ৰিং চেৰেমনি হ'ল, আৰু আমাৰ ৰিলেশ্যনশ্বিপটো আৰু এখোজ আগুৱাই গ'ল। ফাইনেলি আমি বহুত হেপ্পী হৈছিলোঁ, যদিও মই ভাবিছিলোঁ যে যদিও ৰিং চেৰেমনি হ'ল, গ্ৰেজুৱেশ্যন কমপ্লিট হোৱালৈকে আমি এনেকৈয়ে থাকিম, এটা বান্ধ এটা হৈ থাকিব। চ' তাৰপাছত এনেকৈ আমি কথা চথা আগতে পাতি আছিলোঁ। সকলোৱে কৈছিল যে তাহাঁতৰ ৰিলেশ্যনশ্বিপটো যাতে সদায় এনেকৈ থাকে, সেইটো কাৰণে আমি ৰিং চেৰেমনিটো কৰি দিলোঁ। কিন্তু বিয়াখন বুলি বহুত এটা ডাঙৰ সমস্যাৰ গতে আহি পৰে ন, বিশেষকৈ ছোৱালী ঘৰৰ ওপৰত। চ' গ্ৰেজুৱেশ্যন কমপ্লিট কৰালৈকে মোৰ মাহঁতেও সেইখিনি সুবিধা কৰিবলৈ টাইম পাব। ময়ো নিজকে অলপ ৰিলেশ্যনশ্বিপ এটা কৰিলে কেনেকৈ নিজকে খাপ খুৱাব লাগে, ফেমিলি সকলো, হাজবেণ্ড সকলোকে কেনেকৈ খামুচ মাৰি ধৰিব লাগে, এখন ঘৰ ধৰি থাকিব লাগে, এজনী ভাল বোৱাৰীৰ কেনেদৰে হ'ব পাৰি, তাৰ কাৰণে অলপ ট্ৰেইনিং ল'ব পাৰিম। কাৰণ মই ভাবোঁ আমাৰ ঘৰখনত মোৰ মা চি ইজ বেষ্ট। তেওঁ মোৰ প্ৰথম শিক্ষাগুৰু হৈছে, আৰু এজনী ভাল মা এগৰাকী ভাল বোৱাৰী হয়, ভাল মাক হয়, আৰু ভাল ৱাইফ হয়। আৰু মোৰ কাৰণেতো মা মোৰ ফাৰ্ষ্ট বেষ্ট টিচাৰ হয়। চ' মই ভাবোঁ মাৰ পৰা অলপ ট্ৰেইনিং লৈ ল'ম, কাৰণ গ্ৰেজুৱেশ্যন কমপ্লিট কৰালৈকে মোৰ হাতত বহুত টাইম থাকিব অলৰেডি। চ' মই বহুত টাইম পাম নিজকে খাপ খুৱাবলৈ। এনেকেই আমাৰ ৰিলেশ্যনশ্বিপটো ছাকচেছফুল হ'বলৈ গৈ আছিল। কিন্তু কয় নহয় যে ট্ৰু লাভ কেতিয়াও ছাকচেছফুল নহয়। ট্ৰু লাভ ছাকচেছফুল হ'বলৈ বাটত বহুত প্ৰব্লেম থাকে, বহুত প্ৰব্লেমৰ ফেচ কৰিব লাগে। নাজানো, সেইটো কাহিনী শুনিছিলোঁহে, ৰমিঅ' জুলিয়েটে এজনে আনজনক পাবলৈ কিমান যে প্ৰব্লেমৰ ফেচ কৰিছিল, কিমান যে পাপৰ বেলিছিল। চ' আমাৰ ক্ষেত্ৰতো তেনেকুৱাই হৈছিল। আমি একেলগে থাকিব বিচাৰিছিলোঁ, তো আমি সপোন দেখিছিলোঁ এজনে আনজনৰ লগত। মই তেওঁৰ লগত সপোন দেখিছিলোঁ, আৰু সকলোতে কেৱল তেওঁকে দেখিছিলোঁ। তেতিয়া মানে মোৰ ভালপোৱাটো একদম আসমানক চুই গৈছিল। মোৰ ভালপোৱাতে তেওঁৰ ফালৰ পৰাও সেই একেই আছিল, আমাৰ দুইজনৰে। এটা প্ৰব্লেমৰ ফেচ কৰিলোঁ আমি, কিছুমান ঘৰুৱা বিবাদৰ কাৰণে আমাৰ হ'বলগীয়া যিখন ফিউচাৰ মেৰিজ, সেই মেৰিজখন ভাঙি গৈছিল। আৰু মোৰ পাপাই মনত ইমান দুখ পাইছিল সেই বিবাদখনৰ পৰা। মোৰ হাতৰ আঙুঠি তেওঁ কাঢ়ি খুলি তেওঁলোকক পুনৰ ঘূৰাই দিছিল, আৰু কমপ্লিটলি আমাৰ বিয়াখন ভাঙি দিছিল। কিন্তু তথাপিও মই আশা এৰি দিয়া নাছিলোঁ। তেওঁলৈ ফোন কৰিবলৈ পাপাই মোৰ ফোনটোও ভাঙি পেলাইছিল খঙত। তেতিয়া মোৰ হাতত কণ্টেক্ট কৰিবলৈ একো নাছিলে। কিন্তু পাপাৰ
সৰু ফোন এটা আছিল, যিটো মোৰ কাৰণে এইটো ছিক্ৰেটলি হয়, কাৰণ পাপাই সেইটো মই কিজানি আকৌ তাৰ লগত কণ্টেক্ট কৰিম বুলি ভাবিয়ে বহুত ছিক্ৰেটলি সদায় লুকুৱাই থ'ব লৈছিল। তেতিয়া এটা প্ৰব্লেমৰ ফেচ কৰিলোঁ আমি। কিছুমান ঘৰুৱা বিবাদৰ কাৰণে আমাৰ হ'বলগীয়া যিখন ফিউচাৰ মেৰিজ, সেই মেৰিজখন ভাঙি গৈছিল আৰু মোৰ পাপাই মনত ইমান দুখ পাইছিল সেই বিবাদখনৰ পৰা। মোৰ হাতৰ আঙুঠি তেওঁ কাঢ়ি খুলি তেওঁলোকক পুনৰ ঘূৰাই দিছিল আৰু কমপ্লিটলি আমাৰ বিয়াখন ভাঙি দিছিল। কিন্তু তথাপিও মই আশা এৰি দিয়া নাছিলোঁ। তেওঁলে ফোন কৰিবলৈ পাপাই মোৰ ফোনটোও ভাঙি পেলাইছিল খঙত। তেতিয়া মোৰ হাতত একো কণ্টেক্ট কৰিবলৈ একো নাছিলে, কিন্তু পাপাৰ সৰু ফোন এটা আছিল, যিটো মোৰ কাৰণে এইটো ছিক্ৰেটলি হয়, কাৰণ পাপাই সেইটো মই কিজানি আকৌ তাৰ লগত কণ্টেক্ট কৰিম বুলি ভাবিয়ে বহুত ছিক্ৰেটলি সদায় লুকুৱাই থ'ব লৈছিল। তেতিয়া HS ফাইনেল এক্সামৰ কাৰণে মই এডমিট আনিব গৈছিলোঁ স্কুললৈ। এডমিট আনিবলৈ যাওঁতে মই বনে বনে পাপাৰ ফোনটোৰ পৰা তাৰ নাম্বাৰটো মোৰ মুখস্থ আছিল, তালৈ মই কল কৰিলোঁ আৰু সি বহুত কান্দিলে। মই বহুত দুখ পাইছিলোঁ। আমি ইমান বেছি দুখ পাইছিলোঁ, ঘৰৰ পৰা আমি ইমান বেছি প্ৰেছাৰ পাইছিলোঁ যে আমি তেতিয়া এজনে আনজনৰ লগত দূৰলৈ আঁতৰি যোৱাৰ বাহিৰে একো ৰাস্তাই বিচাৰি পোৱা নাছিল। এয়া আছিল 2017ৰ 24 এপ্ৰিল। সেইদিনা আমি দুয়োটাই প্লেন কৰিলোঁ আৰু গুচি গ'লোঁ। আমি ফাৰ্ষ্ট মুম্বাইত গৈছিলোঁ, কাৰণ তাত প্ৰাইভেট জব কৰিছিল। মুম্বাইৰ পৰা আমি মহাৰাষ্ট্ৰ গ'লোঁ, গোৱাত। তাত আমি তাত ৰুম আছিল, কাৰণ সি তাতে প্ৰাইভেট জব কৰি আছিল। আমি ফাৰ্ষ্ট অফ অল মন্দিৰত গ'লোঁ, কাৰণ তাহাঁতৰ ঘৰতো আমাক একচেপ্ট নকৰে আৰু আমাৰ ঘৰতো আমাকতো টোটেলি একচেপ্ট নকৰিব। আমি ফাৰ্ষ্ট মন্দিৰত তাত বিয়া কৰালোঁ, বিয়া পাতিলোঁ আৰু যিখিনি নিয়ম সকলো নিয়ম কমপ্লিট কৰিলোঁ আৰু ফোন কৰি তাৰ ঘৰত সি মাফ খুজিলে আৰু কথাবিলাক ক'লে কিয় আমি এনেকুৱা কৰিলোঁ। এয়া আছিল 2017ৰ 24 এপ্ৰিল। সেইদিনা আমি দুয়োটাই প্লেন কৰিলোঁ আৰু গুচি গ'লোঁ। আমি ফাৰ্ষ্ট মুম্বাইত গৈছিলোঁ, কাৰণ তাত প্ৰাইভেট জব কৰিছিল। মুম্বাইৰ পৰা আমি মহাৰাষ্ট্ৰ গ'লোঁ, গোৱাত। তাত আমি তাত ৰুম আছিল, কাৰণ সি তাতে প্ৰাইভেট জব কৰি আছিল। আমি ফাৰ্ষ্ট অফ অল মন্দিৰত গ'লোঁ, কাৰণ তাহাঁতৰ ঘৰতো আমাক একচেপ্ট নকৰে আৰু আমাৰ ঘৰতো আমাকতো টোটেলি একচেপ্ট নকৰিব। আমি ফাৰ্ষ্ট মন্দিৰত তাত বিয়া কৰালোঁ, বিয়া পাতিলোঁ আৰু যিখিনি নিয়ম সকলো নিয়ম কমপ্লিট কৰিলোঁ আৰু ফোন কৰি তাৰ ঘৰত সি মাফ খুজিলে আৰু কথাবিলাক ক'লে কিয় আমি এনেকুৱা কৰিলোঁ। এতিয়া 2020 আমাৰ বিয়া হোৱাৰ ইমান বছৰ হ'ল। মই এডুকেশ্যন কমপ্লিট নকৰিলোঁ, কিন্তু 2017ত আমি বিয়া হোৱাৰ পাছত মই HSO কমপ্লিট কৰিলোঁ বাহিৰতে, গোৱা ইউনিভাৰ্চিটিৰ পৰা। মই গ্ৰেজুৱেশ্যন কমপ্লিট কৰা নাই, কিন্তু মই HS কমপ্লিট কৰিলোঁ আৰু ময়ো এটা প্ৰাইভেট জব কৰি বৰ্তমান দুয়োটাই চলি আছোঁ নিজৰ অকণমানি ফেমিলিটো। সপোন আছিল বহুত কিবাকিবি কৰা, কিন্তু সপোনবিলাক এটা এটাকৈ পূৰ হৈ আছে। যদিও যিখিনি মই গ্ৰেজুৱেশ্যন কৰিম, এইটো কৰিম সেইটো কৰিম, সেইখিনিতো আধৰুৱাই হৈ থাকিল। কিন্তু তথাপিও আজি কেতিয়াবা ফিল হয়, কিন্তু তথাপিও এটাতে ভাল লাগে যে আজি আমি একেলগে আছোঁ, আমাৰ ভাল পোৱাটো ছাকচেছ হ'ল। যদিও ঘৰত এনেদৰে আমি বিয়া পাতিলোঁ, ঘৰত নোকোৱা কথা জানেনে, নিজৰ মাক বাপেকে যে নিজৰ সন্তানক সিমান বেছি দিন বিয়া পাই থাকিব নোৱাৰে, অভিমান কৰে। সন্তানে যেতিয়া অভিমান কৰিব পাৰে, মাক বাপেকে কিয় নোৱাৰে, নহয় জানো? মাক বাপেকেও কেতিয়াবা অভিমান। এতিয়াতো মোৰ ঘৰততো
এটা ভালৰ কথা এইটোৱে যে মোৰ ঘৰে মোৰ ফেমিলিয়ে মোক একচেপ্ট কৰিলে আৰু আকৌ একচেপ্ট কৰিলে মোৰ হাজবেণ্ডক। কিন্তু এটা দুখৰ কথা যে আজিও তাৰ ঘৰৰ মানুহে তাক আৰু মোক একচেপ্ট কৰা নাই। আমাৰ ঘৰত এণ্ট্ৰিটো এতিয়ালৈকে অহা নাই, যদিও আমি বাহিৰত থাকোঁ, বাহিৰত দুয়োটাই জব কৰোঁ। এতিয়া বৰ্তমানটো আমি ঘৰত আছোঁ, যিহেতু COVID-19 ইছ্যু, লকডাউন, অল ইন অল সেইবিলাকৰ কাৰণে আকৌ আমি বাহিৰত যাম আৰু বাহিৰতে ভাবিছোঁ দুয়োটাই তেনেকৈ ছেটেল হ'ম। যেতিয়ালৈকে আমাক ঘৰত এণ্ট্ৰি কৰিব নিদিয়ে তেতিয়ালৈকে কিন্তু আমি হাৰ নামানো। আমি এণ্ট্ৰি পাবলৈ সদায় ঘৰলৈ ফোন কৰোঁ, কাৰণ তাৰ ভাইকহঁতে তাক বেয়া নাপায়। তাহাঁতৰ ভাইকহঁতৰ লগত তাৰ কণ্টেক্টটো আছে, সদায় ভাইকহঁতে ফোন কৰে, আমাৰ খবৰ লয়। চ' ভাইকহঁতেও ট্ৰাই কৰে মাক বাপেকক মনাবলৈ, সিও ট্ৰাই কৰে। চ' আমি সদায় ট্ৰাই কৰি থাকিম যাতে সেইখন ঘৰেও আমাক একচেপ্ট কৰে, আমাৰ সপোনবোৰ যাতে পূৰ হয়। কাৰণ যেতিয়ালৈকে দুখন ঘৰ একেলগ নহয়, দুটা মন একেলগ হ'লেই এখন সংসাৰ নচলে ন। গতিকে আমাৰ মৰম ভালপোৱাবিলাকৰ সুখৰ সংসাৰখন তেতিয়াহে সম্পূৰ্ণ হ'ব, যেতিয়া আমাৰ দুইখন ঘৰ এক হ'ব। চ' আশা এটালৈকে কেতিয়া আমাৰ দুইখন ঘৰ একেলগ হ'ব, আমাৰ মৰমবিলাক ছাকচেছ হ'ব, আমাৰ দুখবিলাক, আমাৰ ভালপোৱাবিলাক, অভিমানবিলাক মা পাপাই বুজি পাব। আমি আখৰি দমটোক কেতিয়াও আশা এৰি নিদিওঁ। আমি সদায় আশা কৰি থাকিম ঘৰ দুখন একেলগ হ'ব, আমাৰ মৰম ভালপোৱাবোৰ একেলগ হ'ব, এনেদৰে চলি আছোঁ আৰু। চ' গাইজ, এইটোৱে মোৰ ষ্টৰী, লাভ ষ্টৰী, ছাকচেছফুল। কিন্তু হাফ অলপ বাকী আছে, কাৰণ ঘৰ দুখন একেলগ হ'বলৈ বাকী আছে। মই এতিয়া হেপ্পী, বহুত হেপ্পী। হয়তো মোতকৈ পৃথিৱীত সুখী ব্যক্তি কোনো নায়েই, যিমান মই হেপ্পী আছোঁ। হাঁহি মৰম, আমাৰ অলপ অলপ অভিমানবিলাক মোৰ, জানেনে, তেওঁ যেতিয়া মোক খং কৰে, কেতিয়াবা কিছুমান কথাত গালি পাৰে, মোৰ বেয়া নালাগে, কাৰণ তেওঁৰ মৰমবিলাক মোৰ কাৰণে মোৰ স্বাভিমান বুলি ভাবোঁ মই। আৰু সকলো টাইমতে তেওঁ মোক ছাপোৰ্ট কৰে, মৰম কৰে, কোনোদিন একো এটা কথা টানি নকয়। কেতিয়াবা কিবা এটা গালি পাৰিলেও আকৌ আহি মোক ক'ব, চৰি ধুনু। এইবিলাক কথা মোৰ মনত বহুত সাঁচ বহাই থৈ আছে আৰু মই এইবিলাক কেতিয়াও পাহৰিব নোৱাৰোঁ। চ' মোৰ লাভ ষ্টৰীটো এইটোৱে আছিল। বহুত দীঘলীয়া হ'ল ন, ভিডিঅ'টো বহুত দীঘলীয়া হ'ল ন, কিন্তু কি কৰিব, ষ্টৰীটোৱে ইমান লং, গতিকে টাইমটো লাগিবই। বাৰু বাদ দিয়ক, আজিলৈ মোৰ ষ্টৰীটো ইমানতে শেষ কৰিছোঁ। আই হোপ আপোনালোকে মোৰ ষ্টৰীটো শুনি ভাল পালে, পাৰিলে লাইক কমেণ্ট কৰিব, আৰু যদি কিবা ভুল হৈছে কমেণ্ট কৰি জনাব প্লিজ। ডাউন কৰিলে মোক আগবাঢ়ি যোৱাত বাধা দিয়া হ'ব। মই দেখিছোঁ যদিও বহুতে মোক লাইক কৰিছে, কিছুমানে মোক ডাউন কৰিছে। গতিকে প্লিজ মোৰ ভুল হ'লে মোক কমেণ্ট কৰি জনাওক, কিন্তু মোক ডাউন নকৰিব প্লিজ, মই ৰিকুৱেষ্ট কৰিছোঁ। চ' আজিলৈ বাই বাই, আৰু মোৰ চেনেলটোকো ছাবস্ক্ৰাইব কৰি দিব।